এতিয়া মই মেচিনত আহিলোঁ আৰু মেচিনত এতিয়া এটা এটা শিকিছিলাম। তো তাৰ আগতে আমি কি কৰিম, এই যেটো লাইলিং আছে, তো এটা এটা কৰি আমি লাইলিংটো লগাই ল'ব লাগিব। এতিয়া আমি কি কৰিম, ফ্ৰণ্ট পাৰ্টৰ যিখিনি কাম আছে সেইখিনি কাম আমি ক্লিয়াৰ কৰিম। ইয়াৰে যেটো গলটো বনাব লাগিব। তাৰ কাৰণে এই যিবোৰ আমাৰ কাটিং কৰা ৰৈ যোৱা কাপোৰ, এই কাপোৰখিনি আমাক লাগিব। তো গলৰ কাৰণে মই অলপমান কাপোৰ লৈ লওঁ। তো এই কাপোৰটো আমি এনেকুৱাকৈ তলত ৰাখিম। তলত ৰাখি ওপৰত আকৌ আমি এই যেটো মেইন কাপোৰ আমাৰ এইটো ৰাখিম। ৰাখি পেলাই এই যেটো লাইন আছে, যেটো এম্ব্ৰইডাৰী আছে, সেই এম্ব্ৰইডাৰীটোৰ কাষেদি আমি এইটো চিলাই মাৰি আনিম। এতিয়া ইয়াতে এই যেটো তলৰ কাপোৰ ধৰিলো, এইটো আমাৰ যিমানখিনিকে লাগে সিমানখিনিকে আমি ৰাখি পেলাই এইটো এনেকুৱাকৈ কাটি পেলাম। এতিয়া কি কৰিম, এই যেটো কাপোৰ আছে কাপোৰটোৰ চাইডেদি আমি এটা চিলাই মাৰিম এনেকুৱাকৈ ফোল্ড কৰি পেলাই। তো এতিয়া এই কাপোৰটো আমি চাইডেদি চিলাই মাৰি দিলোঁ। চিলাই মাৰি দিয়াৰ পাছত এই যেটো আমি গলৰ চিলাই মাৰিলোঁ, এতিয়া এই যিখিনি কাপোৰ আছে এই গলৰ কাপোৰখিনি এইখিনি আমাৰ এই চিলাইটোৰ কাষেদি অকণমান কাপোৰ ৰাখি পেলাই এইখিনি কাট কৰি দিম। তো এইটো আমি কাট কৰি দিলোঁ। এতিয়া কি কৰিম, এই যেটো কাষেদি যাতে আমাৰ চিলাইটো কাটা নাযায় সেইটো হিচাপত আমি এইটো এনেকুৱাকৈ অলপ অলপ কৰি কাট কৰি দিম। এতিয়া এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱাকৈ ভিতৰ পেনে দিম। ভিতৰ পেনে দি ইয়াৰে ওপৰেদি ধুনীয়াকৈ মিহিকৈ এটা চিলাই মাৰিম, যাতে এই তলৰ যেটো কাপোৰ ধৰি ল'ম আমি এক্সট্ৰাকৈ, এই কাপোৰটো যাতে আমাৰ বাহিৰত নোলায়। তো চাওক, এইটো আমাৰ গলটো বনোৱা হ'ল। যেটো সন্মুখৰ যেটো গলটো আমাৰ গলৰ কামখিনি হৈ গ'ল। এতিয়া এই যেটো কাপোৰ, এই কাপোৰটো আমি হাত চিলাইও মাৰি দিব পাৰোঁ, বা হয়তো এইটো এটা কাষেদি এটা মেচিন চিলাইও মাৰি দিব পাৰোঁ। এতিয়া আমাৰ যেটো বেক পাৰ্টটো লাইনিং লগাম। তো বেক পাৰ্টটো আমাৰ লাইনিং লগা হ'ল, চাটা হ'ল। তো আৰু এই যেটো আৰাকৈ কাপোৰ কাটিলোঁ, এই কাপোৰটো দি আমি বেক চাইডত এনেকুৱাকৈ ধৰি পেলাই অলপ পট্টি টাইপ কৰি দিম। আমাৰ বেক চাইডৰ যেটো গলৰ কাৰণে কাপোৰ লগা হ'ল। এতিয়া আমি কি কৰিম, এই যেটো শোল্ডাৰ আছে শোল্ডাৰ পাৰ্টটো আমি ইয়াতে এনেকুৱাকৈ জইন কৰিম। সেম কালারে একটা রেকর্ডিং করছি, মা ফোন করলো, ক্যামেরা অফ করলাম, এইটাকে আমি রেকর্ডিং করলাম। আৰু যেটো বডিটো মই যেটো মাৰ্জিন আছিল সেই মাৰ্জিন হিচাপতে চিলাই মাৰিলোঁ। এতিয়া আমি জুখি ল'ম। তো বডিটো আমাক লাগিব 19। তো ইয়াৰ পৰা মই ধৰিছোঁ, ইয়াৰ পৰা ইয়ালৈকে 19 আহি আছে। আৰু ৱেষ্টত লাগিব 18.5। তো ৱেষ্টটো অলপ কম হৈ আছে। আৰু হিপছত লাগিব আমাক 19.5। তো ৱেষ্টটোত অলপমান বেছি হৈ আছে।
হিপছটোতে তো এইখিনি আমি মিলাব লাগিব তো বডিটো আমাৰ মিলোৱা হ'ল মিলোৱাৰ পাছত এতিয়া আমি কি কৰিম এই যেটো সাইড আছে সাইডৰ চিলাইটো মাৰিব লাগিব তাৰ পিছত আকৌ আমি স্লিপছ লগাব লাগিব তো সাইডে মিলাম